গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা ষ্টেচন আহি গ'লোঁ। আজি ৰাতিপুৱা যিহেতু ভাড়াটো আছে ডাইখিনি অলপ দীঘল হৈ গৈছে, ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্টিং কৰে। ভিউটো দেখিছে নাই কিমান ধুনীয়া বঢ়িয়া হৈছে, মজা মানে। এই ভিউটো চাওকচোন, আল্টিমেট ভিউ হৈ আছে। সঁচাকৈ চাওকচোন পৰিৱেশটো কি ধুনীয়া হৈ আছে। চাওঁ ষ্টেচনৰ বেলেগ গাড়ী এখন অটো এখন আৰু মোৰ ডেষ্টিনি মানে মোৰ টমটমখনি আছে আৰু বেলেগ কোনো নাই। ভিউটো চাওক বিৰাট ধুনীয়া হৈ আছে মানে, চাৰিওফালে মানুহ চানুহ নাই। ভাড়াটো এতিয়া কেঞ্চেলেই হ'ব চাগে, মাতোঁতে কিন্তু সেইটো কাৰণে বেয়া। টমটম চলা লাইফটো বুলি ক'ব লাগিব। এইফালে চাওক মাতি গৈছে, আকৌ খুৰা আহি আছে, কি হ'ব বে। ৰাতিপুৱা ভিউটো চাওকচোন, পাহাৰখনকে চাই শান্তি ল'লোঁ আৰু ভাড়াত আহিলোঁ যদিও ভাড়া কেঞ্চেল অলপ মন বেয়া লাগিলে, যিহেতু উপায় নাই। পাহাৰৰ ভিউটো চাওক ধুনীয়াকৈ, একদম নেচাৰেল ভিউ হৈ আছে মানে ধুনীয়া। চাওকচোন গলিটো ওলাও হৈছে, ৰাতিপুৱা 4 বজাত আহিছোঁ দেই। চাওক মানুহ ৰখি আছে, মানে ট্ৰেইনলৈ ইন্তজাৰ। এইয়া এজন দাই। আপোনালোকে জানিলেই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ এটা ভাল মনে, কিন্তু ভিডিঅ'টো আৰম্ভ কৰিও ইমান এটা ভাল নালাগিলে, কাৰণ যিটো ভাড়া মাতিছিলে সেইটো কেঞ্চেল হৈ গ'ল। এনেকুৱা হ'লে বেয়া লাগে, কাৰণ কি ইণ্ডাষ্ট্ৰিটি আমাৰ ইয়াত 5টা বজাত পায়হি। ৰাতিপুৱা 4টা বজাত উঠি যাক ল'বলৈ যাবলগীয়া হয়, ভাড়া মাতিলে তাক যদি ল'বলগীয়া যাবলৈ হয় ন, মনত দুখ লাগে মানে। ৰাতিপুৱা গৈ লৈ যদি ভাড়াটো মাতিও মানে ধৰি লওক আন কাৰোবাক মাতে, ধৰি লওক ঘৰৰ মানুহ যদি সিহঁতৰ আছিলেই, তেনেকৈ মানে হ'ব নালাগে মানে। মোৰ ক্ষেত্ৰত বুলি কোৱা নাই, মই বহুতৰ ক্ষেত্ৰত হয়, বহুতৰ ক্ষেত্ৰতে যিহেতু হয়। আহি হায়াৰ ছেকেণ্ডেৰী পালোহি, বৰুৱাম কাছিয়া স্কুল, আৰু অকণমান আলোচনা কৰোঁ বুলিয়ে ভিডিঅ'টো বনালোঁ। এইটো কথা বেয়া লগা নাই মোক যে কোনোবাই মাতিলে, মানুহ 5জন আছে, ৰাতিপুৱা আহা, ৰাতি 10টা বজাত ফোন কৰি বা ৰাতিপুৱা 4টা বজাত ফোন কৰি মাতিলে, সেইটো কাৰণে বেয়া লগা নাই। এটা কথা কৈ দিছোঁ, টমটমওলা বন্ধুসকলক কি কিবা পুতলা বুলি ভবা লিখীয়া হয় নেকি বাৰু? ৰাতি 4টা বজাত ফোন কৰি ক'বা ভাড়া এটা আছিলে, ভাড়াটো মাৰিবলৈ আহা, আকৌ ক'বা কি গৈ পোৱাৰ পাছত ভাড়াটো নালাগে ঘৰৰ মানুহ আহিলে। সেইটো বাবে কৈছোঁ মানে, টমটম চলাই আছে যে এইটো কথা নহয় তেওঁ কিবা এটা কৰি থকা নাই, বেলেগ কিবা এটা কৰি থকা নাই। টমটমখন চলাই হ'লেওতো এটা ইনকাম কৰি আছে। ৰাতিপুৱা কেনেকুৱা মনটো লাগিব বাৰু আপোনালোকে কমেণ্ট কৰি জনাব বাৰু। কি হ'ল মহাদেৱক চিন্তি বাদ দিলোঁ আৰু ভিডিঅ'টো অকণমান আগবঢ়াই বনাওঁ বুলি ভাবিছোঁ। আৰু আজিৰ দিনটোত কি হয় মোৰ লগত মই দেখাই আছোঁ। এটা ভাড়া গ'লে কি হ'ব, আৰু ভাড়া আহি যাব। হৰ হৰ মহাদেৱ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এফালে নিদিলে এফালে দিয়ে বুলি কয় ভগৱানে। সেয়ে এতিয়া 3জন মানুহ আনিলোঁ, বাইদেউ এগৰাকী, বেলেগ 90 টকা পইচা মানে পাই গ'লোঁ। অনলাইন হ'ল বাৰু পইচাটো, আজিকালি প্ৰায় অনলাইনে হয় ভাড়াবিলাক। তেতিয়াহ'লে বলক নেক্সট ভাড়াটো আৰম্ভ কৰোঁ। যিহেতু এইখন আমাৰ টমটম গেৰেজ, আমি টমটমবিলাক ইয়াতে বনাওঁ। লগৰ এজনে বনাই আছে, এইজন টমটমৰ গেৰেজৰ মালিক আৰু কাম কৰি আছে। নিজে মালিক, নিজে কাম কৰে, বহুত টকা উপাৰ্জন কৰে মানে, এজনে নক'ব আৰু। তাৰপিছতে অলপ চাই দিলোঁ, আৰু কিনো কৰিম, ভাড়া বাছ আহিলেহে ভাড়া পাম, তেনেকুৱা ধৰণৰ কথা। আৰু সেনেকৈ আৰু কামকে চাই থাকিলোঁ। এতিয়া মই অলপ গেৰেজত বহি এই ভিউটো চাওকচোন, কি ধুনীয়া গেৰেজত বহি। এফালে ফেন কাৰেণ্ট নাই কিন্তু দেই। এইফালে ইয়াত দেখিছে টমটম পৃথিৱী টমটম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু পালোঁ প্ৰায় 270 টকামান। হ'ব দিয়ক, যিটো পালোঁ সেইটোৱে সন্তুষ্ট। আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰিছে। এইফালে চাওক ভিউ, বতৰ ডাৱৰীয়া হয়, ৰ'দ দিয়ে, কি ক'ব আৰু। তেতিয়াহ'লে আজিলৈ বাই।